আপোনালোকক দেখি কৃষ্ণ তুলি ধৰিও মনত ধৰিও নিজৰ ভিতৰ খঙত আগতে দিনত তুলি ধৰো কেশ চিঙি দিওঁ চৰণত প্ৰভু কেশ চিঙি দিওঁ চৰণত কিনো জনা প্ৰভু আজি এখেতসকলে আহি আমাৰ বৃদ্ধাশ্ৰমলৈ আহি জুবিন বোপাৰ মৃত্যুৰ উপলক্ষে তেখেতসকলে আজি আহি ইয়াত আমাৰ বৃদ্ধাশ্ৰমত আহি তেখেতৰ হৈ আমাক এয়া মায়াবিনী গীত গাই আমাক শুনোৱাই আমাৰ চকু পানীহে ঢুকুৱালে গতিকে আমিনো কিনো ক'ম তেখেতৰ মৃত্যুত সঁচাকৈ আমি আজি আঘাত পাইছোঁ তেখেতৰ অন্যায় হিচাপে আমি খুব দুখ পাইছোঁ অন্যায় হিচাপে কিয় দূৰ ঠাইলৈ নি তেখেতক ছিংগাপুৰলৈ নি কিয় তেখেতক মৃত্যুত এৰি দিছিলেগৈ এইটোৱেই বেছি দুখৰ কথা আমাৰ আজি এজন শিল্পী আজি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গুচি গৈছে সেই শিল্পীজনাৰ আজি এই ইমান ভাল এটা উৎসৱত তেওঁ গীত মাত শুনিবলৈ সকলো অসমীয়া যুৱক যুৱতী সকলোৱে আশা কৰিছিলে কিন্তু সেই আশা এই দুঃচক্ৰান্তকাৰী কিজনে নি তেওঁক ছিংগাপুৰত সাগৰৰ মাজত এৰি দি তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেখেতৰ সঁচাকৈ আজি আমি ভাবি অন্ত নাপাওঁ আমাৰ আজি হৃদয় ভাগি গৈছে এই হৃদয় ভগা হৃদয়ত আমাৰ যেন আজি জুবিনৰ মায়াবিনী গীতে আমাকে কন্দুৱালে কিন্তু তেওঁ আজি আমাৰ সন্মুখত নাই তেওঁ গীতেই আমাৰ আজি বৃদ্ধাশ্ৰমৰ বৈষ্ণৱবৃন্দক কন্দুৱালে আৰু সঁচাকৈয়ে বৰ দুখৰ দিন আহি গ'ল আমাৰ এই শিল্পীজনাই সকলো ভাষাত ধৰ্ম বিচাৰ ধৰ্ম জাতি বৰ্ণ কাকো তেখেতে মনা নাছিলে আমাৰ তাহানি গুৰুজনাৰ শংকৰ মাধৱৰ দৰে তেওঁ গীতেই গোটেই পৃথিৱী জয় কৰিছিলে সঁচাকৈ আজি আমাৰ অসম দেশৰ আমাৰ নিজৰ তেখেতৰ যোৰহাট জিলা পৰিব হয় নহয় যোৰহাট জিলাৰ নাম ৰাখিছে শিৱসাগৰ যোৰহাট গোলাঘাট আদি কৰিয়েই আমাৰ এই ওচৰ চুবুৰীয়া জিলাকেইখনৰ নামো তেখেতে ইমান ধুনীয়াকৈ ৰাখিলে সঁচাকৈ ভাবিব নোৱাৰোঁ আমি কেনেকৈ তেওঁ আত্মা পৰমাত্মাত বিলীন হৈ যেন আকৌ পুনৰ আমাৰ এই বৃদ্ধাশ্ৰমৰ বৈষ্ণৱবৃন্দক চাবলৈ যেন পুনৰ তেওঁ আহিল আমাৰ এইদৰে এষাৰি গীতেৰে আমাক যেন সান্তনা কৰিবহি এয়ে আমাৰ পৰম পিতাৰ ওচৰত কাতৰ প্ৰাৰ্থনা পুনৰ যেন তেওঁ সকলোকে আনন্দ দিবলৈ পুনৰ ঘূৰি আহক এয়ে মোৰ কামনা আৰু মইনো কিনো কাম মই বহুত কথা নাজানো।